জুবিন গাৰ্গক হেৰুৱাৰ যি বেদনা সেয়া হৃদয়ত আজীৱন লিখা থাকিব যেতিয়ালৈকে আমি এই পৃথিৱীৰ পৰা বিদায় নেমাগো। কাৰণ আকস্মিক বিয়োগে মানুহক বহুত দুখ দিয়ে, দুখৰ সীমনা নাথাকে। আৰু দুখ এইটো বস্তু নহয় যে আপুনি কাজল ল'লে, আপুনি কাপোৰৰ লগত ফুট মিলাই ল'লে, আপুনি লিপষ্টিক ল'লে যে সেই মানুহজনৰ দুখ নাই, এনেকুৱা নহয়। দামী দামী কাপোৰ পিন্ধা মানুহৰ যে দুখ নাই সেইটো নহয়। দুখ আমাৰ ক'ত থাকে? আমাৰ দুখ থাকে ইয়াত হৃদয়ত। গতিকে সেয়াই কথা। এইটো এটা কথা যে বগা সাজযোৰ পিন্ধি সদায় মন্দিৰলৈ যোৱা মানুহজন হয়তো শুদ্ধ নহ'বও পাৰে, আৰু ঘৰত থাকি কেতিয়াও মন্দিৰলৈ গৈ যাক সেৱাও নকৰে, যি ভগৱান হৃদয়ত আছে বুলি ভাবে, সিজনো আচল ভগৱানৰ ভক্ত হ'ব পাৰে। গতিকে সেয়াই আমি এই মুহূৰ্তত আমি এগৰাকী ইমান মহান শিল্পীৰ যি পত্নী, তেওঁ অসমবাসী মৰমৰ বাবেই আজি ইমান সাহসেৰে থিয় হৈ আছে। আৰু আজীৱন জুবিন নামৰ এই কেঁচুৱা যি এজন মানুহ, শিশুসুলভ মনৰ এই মানুহজন চম্ভালি ৰাখিলে। তেওঁ চম্ভালি ৰখাৰ কাৰণে আজি আমাক ইমানখিনি আমি তেওঁৰ পৰা পালোঁ, নহয়নে বাৰু? কাৰণ আমি সকলোৱে জানো জুবিনক চম্ভালি ৰখাটো, নিজৰ সংসাৰখন এনেকৈ চম্ভালি ৰখাটো কম ডাঙৰ কথা নহয়। গতিকে এই মুহূৰ্তত আমি কাৰোবাক সমালোচনা কৰা, কাৰোবাৰ সাজ পোছাক এইবোৰক লৈ সমালোচনা কৰাতকৈ আমি সেই মানুহগৰাকীৰ যি মানসিক অৱস্থা সেয়া আমি সাহস দিব লাগে। আৰু যি জুবিনৰ আধৰুৱা কাম আছে সেই কামখিনি যাতে তেওঁ সম্পূৰ্ণ কৰিব পাৰে, তাৰহে আমি এই সময়ত সাহস দিব লাগে। গতিকে তেওঁ যি পিন্ধে, তেওঁ যদি সেন্দুৰ ফুটো লয় সেইটো তেওঁৰ কথা। তেওঁ হয়তো তেওঁৰ জীৱনৰ পৰা তেওঁৰ স্বামীক হয় কায়িকভাৱে নাথাকিব, কিন্তু তেওঁ হয়তো বিদায় দিব পৰা নাই, তেওঁ ৰাখিব বিচাৰিছে। গতিকে সেইটো তেওঁৰ নিজৰ কথা। গতিকে আমি এইবিলাক কথা যাতে সমালোচনা